চাওক আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকৈ আমচুৰ সমগ্ৰ অসমৰ লগতে আমি বাক্সা জিলা আমচুৰ তৰফৰ পৰা আজি আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'বলগীয়া হৈছে। আপোনালোকে জানে আমি কি কাৰণত আজি 2 ঘণ্টীয়া কাৰ্যসূচী 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ল'বলগীয়া হ'ল। আপোনালোকে জানে এইখন বিজেপি চৰকাৰ অসমত অহাৰ পিছৰে পৰা বিভিন্ন সময়ত বিভিন্ন দিশত বাছি বাছি আমাৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মানুহৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে। তাৰ সমান্তৰালকৈ আমি দেখা পাইছো বিভিন্ন সময়ত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক ভূমিৰ অধিকাৰ খৰ্ব কৰা আমি দেখা পাইছো। তেওঁলোকে আচলতে বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক মনোভাৱেৰে বাছি বাছি অকল কেৱল ধৰ্মীয় সংখ্যালঘু মানুহক বিভিন্ন ঠাইত উচ্ছেদ কৰি আছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে যোৱা 3 দিন ধৰি গোৱালপাৰা জিলাত হাছিলা বিলত তেওঁলোকে উচ্ছেদ কৰি আছে। এই হাছিলা বিলত যিসকল মানুহ বসবাস কৰি আছে তেওঁলোকে যুগ যুগ ধৰি তাত বসবাস কৰি আছে। 70 বছৰ 80 বছৰ 60 বছৰ ধৰি তেওঁলোকে বসবাস কৰি আছে। তাত চৰকাৰী বিদ্যালয় আছে 5খন মান, তাত বিভিন্ন চৰকাৰী সা সুবিধা দিয়া হৈছে আৰু যিসকল মানুহক উচ্ছেদ কৰা হৈছে তেওঁলোক আচলতে ভূমিহীন নাগৰিক, তেওঁলোক গৰাখহনীয়াপ্ৰাপ্ত নাগৰিক, তেওঁলোকে অৱশেষত চৰকাৰী ভূমিত বসবাস কৰি আছিলে। চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছিলে যে এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক দেশ এখনক কল্যাণকামী ৰাষ্ট্ৰ এখনত অন্ন বস্ত্ৰ আৰু বাসস্থানৰ অধিকাৰ প্ৰত্যেকজন নাগৰিকৰ পাব লাগিব। আৰু এইখন চৰকাৰে অন্ন আৰু বস্ত্ৰৰ বাসস্থান তেওঁলোকে খৰ্ব কৰিছে। শিশুসকলক শিক্ষাৰ অধিকাৰৰ পৰা তেওঁলোকে খৰ্ব কৰিছে। তাত বিদ্যালয় তেওঁলোকে বন্ধ কৰি দিছে, তাক অমানৱীয়ভাৱে উচ্ছেদ কৰিছে। আৰু এই অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে অকল গোৱালপাৰাতে নহয়, অসমৰ বিভিন্ন প্ৰান্তত কোকৰাঝাৰত উচ্ছেদ কৰিছে, গোৱালপাৰাত উচ্ছেদ কৰিছে। তাৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তত এই সাম্প্ৰদায়িক চৰকাৰখনে অকল মুছলমান মানুহক তেওঁলোকে উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদৰ আমি বিৰোধী নহয়, আগতেও স্পষ্ট কৰিছো আমচুৱে কিন্তু উচ্ছেদৰ বিৰোধী নহয়। য'ত য'ত চৰকাৰী মাটি আছে তেওঁলোকে উচ্ছেদ কৰক, কিন্তু উচ্ছেদৰ পূৰ্বে এই মানুহখিনি যিহেতু ভাৰতৰ প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকক পুনৰ সংস্থাপন এইখন চৰকাৰে দিব লাগিব। আৰু এই আন্দোলনৰ কাৰণে এইখন বিজেপি চৰকাৰে সাজু থাকিবৰ কাৰণে আমি আহ্বান জনাইছো। গম পাইছে যে অসমৰ বিভিন্ন ঠাইত বিশেষকৈ গোৱালপাৰা বৰপাৰা আদি কৰি বিভিন্ন ঠাইতে অমানৱীয় উচ্ছেদ অসম চৰকাৰে কৰি আছে। এই উচ্ছেদৰ আমি বিৰোধী নহয়। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সংসদে কৈ গৈছে যে আমি আমচুৱে কেতিয়াও উচ্ছেদৰ বিৰোধী নহয়। কিন্তু এটা কথা স্পষ্ট, যিসকল ব্যক্তি মানে নদী গৰখহনীয়াৰ পৰা কবলত পৰি কোনোবাই যদি আশ্ৰয় লৈছে সেইসকল ব্যক্তিক পুনৰ সংস্থাপন দিয়া নলয় তেনেহ'লে কিন্তু আমি উচ্ছেদ কৰিব নিদিওঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ বিভিন্ন ঠাইত যে অসমৰ সংখ্যালঘু মুছলমান হোৱাৰ বাবেই যে বাছি বাছি যি উচ্ছেদ কাৰ্য চলাই আছে, এই উচ্ছেদ কাৰ্যত আমি তীব্ৰভাৱে মানে নিন্দা জনাইছো, গৰিহণা জনাইছো। কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে যে বৰষুণৰ মাজত যে কোনো ধৰণৰ নোটিছ প্ৰদান নকৰাকৈ এদিন আগত নোটিছ প্ৰদান কৰি তেওঁলোকে উচ্ছেদ কাৰ্য চলাইছে। এনেকুৱা কাৰ্যত আমি তীব্ৰভাৱে নিন্দা জনাইছো, গৰিহণা জনাইছো। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে অসম চৰকাৰে যে হিমন্ত বিশ্ব শৰ্মাৰ যি হিটলাৰী শাসন চলাইছে, এই হিটলাৰী শাসনৰ বিৰুদ্ধে আমি আমচুৱে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। কাৰণ যি সময়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ডাঙৰ লেকচাৰ মাৰে যে আমি সকলো জনগোষ্ঠীৰ আমি উন্নয়ন বিচাৰিছো, কিন্তু দেখা গৈছে যে একমাত্ৰ সংখ্যালঘু মুছলমান হোৱাৰ বাবেই যে বাছি বাছি যি উচ্ছেদ কাৰ্য চলাইছে, এই উচ্ছেদ কাৰ্যত আমি তীব্ৰভাৱে মানে গৰিহণা জনাইছো আৰু বিৰোধী জনাইছো। কাৰণ যিসকল ব্যক্তি যি নদী গৰখহনীয়াৰ কবলত পৰি বেলেগৰ ঠাইত আশ্ৰয় ল'ব লগা হৈছে তেওঁসকলক দেখা হৈছে যে তেওঁলোকে উচ্ছেদ কৰি কাৰ্য চলাই আছে। আমি আমচুৱে এটা কথা দাবী জনাইছো যে যিসকল ভূমিহীন মানুহ ভূমিপত্ৰ মানে যেতিয়ালৈকে নিদিব তেতিয়ালৈকে
কিন্তু আমি আমচু মানে কাৰ্যসূচী অব্যাহত থাকিব। আৰু এটা কথা স্পষ্ট কওঁ যে অসম চৰকাৰৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি তেওঁলোকে যদি মুখ্যমন্ত্ৰীক আসনখন যদি চলাব পৰা নাই তেওঁ পদত্যাগ কৰক, কাৰণ বিভিন্ন সময়ত বিভিন্ন কথা কৈ থাকে, এই মুছলমান লৈ বিভিন্ন মানে অশ্লীল মন্তব্য তেওঁ কৈ থাকে। সেইকাৰণে আমি দাবী জনাইছো এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকক আৰু আপোনাৰ শিশুসকলৰ যি মানে যি শিক্ষাৰ পৰা বঞ্চিত কৰি আছে এই শিক্ষাৰ পৰা বঞ্চিত বুলি নকৰিবলৈ আপোনাৰ কোনো নৈতিক অধিকাৰ নাই। কাৰণ এই ভাৰতবৰ্ষত যদি বসবাস কৰোঁ তেনেহ'লে খাদ্য বাসস্থান আৰু শিক্ষাৰ প্ৰতি যি মানে অধিকাৰ এই অধিকাৰ দিবই লাগিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো আপুনি উচ্ছেদ কৰাৰ কোনো ক'ব লগা নাই। যদি কোনো চৰকাৰী মাটিক যদি আমাৰ সংখ্যালঘু মানুহ বা অন্যান্য জনগোষ্ঠীৰ মানুহ যেতিয়া বসবাস কৰি আছে যদি উচ্ছেদ কৰাৰ ক'ব লগা নাই, কিন্তু উচ্ছেদৰ পূৰ্বে তেওঁলোকক এটা নিৰ্ধাৰিত সময় বান্ধি দিয়ক আৰু যিসকল ভূমিহীন মানুহ তেওঁলোকক ভূমি এটা দিবলৈ আমি আমচু ফালৰ পৰা দাবী জনাইছো।